দৌলগোবিন্দ মন্দিৰত ভক্তৰ সোঁত অবিৰত। আজি দৌল উৎসৱৰ চতুৰ্থ দিনতো প্ৰভু দৌলগোবিন্দৰ শ্ৰৱণ কীৰ্তন প্ৰভু বন্দনা চলি আহিছে। ফাকু উৎসৱৰ জৰিয়তে হৰি ভকতিৰ প্ৰেম অমৃত ৰসত নিমজ্জিত প্ৰতিজন ভক্ত নাম প্ৰসংগ পূজা পাৰ্বণ যজ্ঞৰে গোপাল গোবিন্দক আৰাধনা কৰিছে হাজাৰ হাজাৰ ভক্তই। ফাকু উৎসৱৰ প্ৰতিদিনে ২০ সহস্ৰাধিক ভক্তক চাহ জলপান দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। শুক্ৰবাৰে আবেলি দিহিং সত্ৰলৈ ঘুনুচা যাত্ৰাৰে এইবাৰৰ সামৰণি পৰিব দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ। অহাকালি তাৰমানে আমাৰ এইটো কি হয়, আচলতে জগন্নাথ পুৰাণ শ্ৰীধৰ কন্দলীয়ে লিখা জগন্নাথ পুৰাণৰ কিছু কথা কিয়দংশ এই যিটো আমাৰ কালি ধৰ্মীয় যাত্ৰা হ'ব, যাত্ৰাৰ লগত প্ৰতীকী হিচাপে সংযোজিত কৰা হৈছে। যেনে ধৰক আমাৰ যিটো ধৰ্মীয় যাত্ৰা, এইটো আমি আমাৰ দিহিং সত্ৰৰ যিখন শাখা সত্ৰ আছে আমি তালৈকে যাওঁ। এইটো আচলতে যিটো জগন্নাথ ঘুনুচা বাৰীলৈ যায় আমাৰ পুৰীত থকা, সেইটো আষাঢ়মহীয়া হয়। কিন্তু আমাৰ এইটো হয় যে আমি শিষ্যসকল গুৰুগৃহলৈ যাওঁ আচলতে। তাৰপিছত যিটো আমি তাৰ পৰা ঘূৰি অহাৰ পিছত ঘুনুচা কীৰ্তনৰ আলামতেই ইয়াতে এটা প্ৰতীকী হিচাপে লক্ষ্মীয়ে তেওঁক সোমাবলৈ নিদিয়ে, বাধা প্ৰদান কৰে। বিভিন্ন ধৰণৰ তেওঁলোক তাৰ মাজত মানে কথা কটাকটি হয়। তাৰপিছত লক্ষ্মী মাৱে প্ৰভুক দৌললৈ সোমাব দিয়ে। এই যিটো কাহিনী, এই কাহিনীটো শ্ৰীধৰ কন্দলী ৰচিত জগন্নাথ পুৰাণৰ পৰা যিটো আমাৰ কীৰ্তনত ঘুনুচা কীৰ্তন হিচাপে মানে কৰা গৈছে, পৰিশিষ্টত ৰখা হৈছে, তাৰ আলামত এই গোটেই বস্তুখিনি ইয়াত আমাৰ প্ৰতীকী হিচাপে কৰা হয়। মানে মূল তত্ত্বটো হ'ল সেইটো। আৰু ইয়াৰ কথাটো হ'ল এইটোৱেই যে ভগৱন্তৰ যি লীলা, এই লীলাৰ নাম গুণ কীৰ্তন কৰি আমি আমাৰ ভিতৰত সুপ্ত হৈ থকা যিটো ঐশ্বৰিক শক্তি, এই ঐশ্বৰিক শক্তিক যাতে আমি উপলব্ধি কৰিব পাৰোঁ, এইটোৱেই গুৰুজনাই তেওঁৰ বিভিন্ন ভাওনা নৃত্য বৰগীত আদিৰে চেষ্টা কৰিছে। আৰু দৌলগোবিন্দ মন্দিৰতো ঠিক তেনেধৰণেই যদিও আমি গোবিন্দৰ পূজা কৰোঁ, পূজাৰ লগত নাম এনেধৰণৰ যিবিলাক কাহিনীৰ প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰি এটা লৌকিক আনন্দৰ মাজেৰে যাতে পাৰমাৰ্থিক আনন্দলৈ আমি গতি কৰিব পাৰোঁ, তাৰ আমি চেষ্টা কৰি আছোঁ। দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ প্ৰতিদিন আৰু কেনেধৰণৰ কাৰ্যসূচী আছে? আজি আমাৰ যিটো নৃত্য পূজা ইতিমধ্যে আৰম্ভ হ'ল। তাৰপিছত ভকত বৈষ্ণৱৰ যিটো নাম প্ৰসংগ হৈ গ'ল। আৰু বৰ্তমান আয়তীসকলে নাম গাই আছে। আৰু অলপ পিছত কিছু দেৰি পিছতেই নাগাৰা নাম আৰম্ভ হ'ব। আৰু গধূলি আজি ডাঙৰ কথা হৈছে, গধূলি আমি গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা গধূলি আমাৰ যোৰহাটৰ পৰা অহা এটা ভাওনা দলে ইয়াতে পৰিৱেশন কৰিব। আৰু আমি আশা কৰিছোঁ এই ভাওনা এক বৃহৎ সংখ্যক ৰাইজৰ সমাগম হ'ব। গতিকে মোটামুটিভাৱে আজিৰ দিনৰ কাৰ্যসূচী এইখিনিয়ে। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।